ছাত্ৰ-ছাত্ৰীসকল মই মৌচুমী তোমালোক সকলোকে জনাক মৌচুমী ইকো ক্লাছলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ তোমালোক সকলো কুশলে আছা আৰু পৰীক্ষা ইতিমধ্যে থাৰ্ড ছেমিষ্টাৰ এণ্ড ফিফ্থ ছেমিষ্টাৰ শেষ হৈছে আৰু ফাৰ্ষ্ট ছেমিষ্টাৰৰ তোমালোকে হাই ছেকেণ্ডেৰী পাছ কৰি আহি তোমালোকে BA এডমিশ্যন লৈছা ইকনমিক্স মেজৰ হিচাপে লৈছা। যিহেতু আমাৰ ভিডিঅ'খিনি সদায় ইকনমিক্সৰ ৰিলেটেড থাকে, গতিকে ইকনমিক্সৰ ভিডিঅ'খিনি প্ৰভাইড কৰা হয়। গতিকে ইকনমিক্সৰে আমি ষ্টাৰ্ট কৰিছোঁ। গতিকে তোমালোকে বহুতখিনি ষ্টুডেণ্টে আমাৰ মেছেজো কৰি আছা, হোৱাটছএপতো মেছেজ কৰিছা, ফেচবুক ইনষ্টাগ্ৰাম সকলোতে মেছেজ কৰি আছা। গতিকে তোমালোকৰ জানিবলৈ বিচৰা প্ৰত্যেকটো কুৱেশ্যনেই আজিৰ ভিডিঅ'টোত লাভ কৰিবা। কোৰ্চটো কি হয় বা তোমালোকে কেনেধৰণে নোটছ এণ্ড ভিডিঅ'ছবিলাক লাভ কৰিবা, এই গোটেইখিনি ডিটেইলছ আজিৰ ভিডিঅ'টোত আলোচনা কৰা হ'ব। এতিয়া চোৱা, আমাৰ যিটো কোৰ্চ থাকিব সেই কোৰ্চটোৰ ভিতৰত গুৱাহাটী ইউনিভাৰ্চিটি এণ্ড ডিব্ৰুগড় ইউনিভাৰ্চিটি এই দুয়োখন ইউনিভাৰ্চিটিৰ ষ্টুডেণ্টৰে নোটছ এণ্ড ভিডিঅ'ছবিলাক দিয়া হয় চিলেবাছ ৱাইজ। যিহেতু আমাৰ যিখিনি ফাৰ্ষ্ট এণ্ড থাৰ্ড ছেমিষ্টাৰ হয় সেই ফাৰ্ষ্ট এণ্ড থাৰ্ড ছেমিষ্টাৰ গুৱাহাটী ইউনিভাৰ্চিটি এণ্ড ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ চিলেবাছখিনি নিমিলে, মেক্সিমাম নিমিলে। কিন্তু ফাৰ্ষ্ট ছেমিষ্টাৰত ফাৰ্ষ্ট ইউনিট 1 and 2 আমি ছেমেই হয়, কিন্তু বাকী গুৱাহাটী ইউনিভাৰ্চিটি এণ্ড ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ কনচেপ্টখিনি বেলেগ বেলেগ হয়। গতিকে দুয়োখন ইউনিভাৰ্চিটিৰ কাৰণে আমি বেলেগ বেলেগ ধৰণে ভিডিঅ' বনাব লাগিব। ঠিক তেনেধৰণে থাৰ্ড ছেমিষ্টাৰৰ কথা যদি কওঁ, থাৰ্ড ছেমিষ্টাৰটো গুৱাহাটী ইউনিভাৰ্চিটি এণ্ড ডিব্ৰুগড় ইউনিভাৰ্চিটি যিহেতু এবাৰ চিলেবাছ নিমিলে আৰু থাৰ্ড ছেমিষ্টাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰত যিহেতু এবাৰ মেথছৰ পেপাৰখন আছে, গতিকে আমি মেথছখিনি কৰিব লাগিব আৰু গুৱাহাটী ইউনিভাৰ্চিটিৰ এখনেই পেপাৰ আছে। গতিকে সেই পেপাৰখনত আমি ডিটেইলছ আলোচনা কৰিছোঁ চিলেবাছৰ সম্পৰ্কে। তোমালোকে চিলেবাছ চাই ল'বা। আমি ফাৰ্ষ্ট ছেমিষ্টাৰ এণ্ড থাৰ্ড ছেমিষ্টাৰ গুৱাহাটী এণ্ড ডিব্ৰুগড় ইউনিভাৰ্চিটি লগতে ফিফ্থ ছেমিষ্টাৰ গুৱাহাটী ডিব্ৰুগড় ইউনিভাৰ্চিটি ছেপাৰেটকৈ ভিডিঅ' দিয়া হৈছে। সেই সকলোখিনি ভিডিঅ' তোমালোকে আমাৰ প্লে'লিষ্টতো পাই যাবা বা ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সতো মই সকলোখিনি লিংকটো দি দিম, তোমালোকে সেই অনুপাতে চাই ল'বা যদি কোনোবা ষ্টুডেণ্টে এতিয়াও চিলেবাছৰ ভিডিঅ' চোৱা নাই। কাৰণ ছেমিষ্টাৰ এটাত যেতিয়া আমি পাওঁ, ছেমিষ্টাৰটোত পোৱাৰ সময়ত আমি আমাৰ চিলেবাছখন জনাটো বহুত বেছি ইম্পৰ্টেণ্ট। কাৰণ আমি কি পঢ়িব লাগিব সেইটোৱে জানিব লাগে। নেক্সট কথাটো হৈছে এই যোনটো কোৰ্চ হয় সেই কোৰ্চটো ভিতৰত তোমালোকৰ দুইটা মাধ্যমৰ ষ্টুডেণ্ট আছে, কিছুমান অসমীয়া মাধ্যমৰ ষ্টুডেণ্ট আছে, কিছুমান ইংৰাজী মাধ্যমৰ ষ্টুডেণ্ট আছে, কিছুমান এনেকুৱা ষ্টুডেণ্টো আছে যে যিখিনি ষ্টুডেণ্টে ইংৰাজী মাধ্যমত লিখে কিন্তু তেওঁলোকক অসমীয়া আৰু ইংৰাজী দুইটা মাধ্যমৰ নোটছেই লাগে। গতিকে সেই অনুপাতেই তোমালোকক দিয়া হয়। গতিকে ইংৰাজী আৰু অসমীয়া তোমালোকে দুইটা মাধ্যমতেই নোটছ এণ্ড ভিডিঅ'ছবিলাক লাভ কৰিবা। আৰু এইবাৰ যোনখিনি ছেকেণ্ড ছেমিষ্টাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ ষ্টুডেণ্ট আছিলে তেওঁলোকক আমি কেৱল ইংৰাজী মাধ্যমতহে লোৱা হৈছিলে, অসমীয়া মাধ্যমত তেওঁলোকক কোৰ্চখিনি প্ৰভাইড কৰা হোৱা নাই। কিন্তু এইবাৰ থাৰ্ড ছেমিষ্টাৰ গুৱাহাটী ইউনিভাৰ্চিটিটো অসমীয়া আৰু ইংৰাজী দুইটা মাধ্যমতেই আমি নোটছ এণ্ড ভিডিঅ'ছবিলাক প্ৰভাইড কৰিম। গতিকে ফাৰ্ষ্ট ছেম, থাৰ্ড ছেম এণ্ড ফিফ্থ ছেম এই তিনিওটা ছেমতে আমি এবাৰ ইংৰাজী আৰু অসমীয়া দুইটা মাধ্যমতে যিখিনি কোৰ্চৰ লগত তোমালোকে জড়িত হ'বা তাৰ নোটছ এণ্ড ভিডিঅ'ছবিলাক লাভ কৰিবা। এই কোৰ্চটোৰ ভিতৰত তোমালোকৰ ভিডিঅ' বা নোটছ লাভ কৰাৰ লগতে তোমালোকৰ যিখিনি ডাউট থাকে সেই ডাউট থকা কুৱেশ্যনখিনি তোমালোকে ছল্ভ কৰিব আমালৈ শ্বেয়াৰ কৰিব পাৰিবা আৰু সেই তোমালোকৰ ডাউটখিনি যিমান পাৰোঁ সোনকালে ছল্ভ কৰিবলৈ চেষ্টা কৰা হ'ব। কাৰণ যদি কেতিয়াবা এনেকুৱা হয় একেলগে বহুত ষ্টুডেণ্টে মেছেজ দিয়ে কুৱেশ্যনটো, কিন্তু সেই কুৱেশ্যনখিনি কেতিয়াও মেছেজত বুজোৱাটো সম্ভৱ নহয়। গতিকে তাৰ কাৰণে আমি এদিনমান ৰ'ব লাগে বা দুদিন ৰ'ব লাগে, কাৰণ সেই কনচেপ্টটো এটা ভিডিঅ' বনাবলগীয়া হয়, ভিডিঅ' থ্ৰুৱেদি বুজাই দিবলগীয়া হয়। ঠিক আছে, গতিকে তেনেধৰণেও হৈ যায়। বাকী যিখিনি সৰু সুৰা কনচেপ্ট থাকে সেই সৰু সুৰা কনচেপ্টবিলাক আমি মেছেজতেই বুজাই দিয়া হয় বা সেই তোমালোকৰ যোনটো টপিক ডাউট থাকে সেই ডাউট থকা টপিকটোৰ লগত তোমালোকে যোনটো আনচাৰ বিচাৰিছা সেই আনচাৰটো আমি তোমালোকক হোৱাটছএপতে চেণ্ড কৰি দিয়া হয়। ঠিক আছে, আৰু লগতে তোমালোকক এখন মডেল কুৱেশ্যন পেপাৰ প্ৰভাইড কৰা হ'ব। বিশেষকৈ যেতিয়া মেথছৰ পেপাৰ থাকিব, যিহেতু থাৰ্ড ছেমিষ্টাৰ যোনখন মেথছৰ পেপাৰ আছে, যিহেতু 5টা ইউনিট আছে, গতিকে প্ৰত্যেকটো ইউনিট ৱাইজ এখন মডেল কুৱেশ্যন তোমালোকক বনোৱা হ'ব। এইটো নহয় যে অভাৰঅল যেনেধৰণে তোমালোকে এবাৰ ছেকেণ্ড ছেমত পাইছা যে আমি এখনেই পেপাৰ তেনেকৈ প্ৰদান কৰিছোঁ আৰু ধৰা মেক্সিমাম কুৱেশ্যন তাৰ পৰা আহিছে, হয়নে? ঠিক তেনেধৰণে
থাৰ্ড ছেমিষ্টাৰ যেতিয়া এখন তোমালোকে মেথছৰ পেপাৰ পাবা সেই মেথছৰ পেপাৰত আমি ইউনিট ৱাইজ তোমালোকক তেনেধৰণে মডেল কুৱেশ্যন পেপাৰ দিয়া হ'ব কাৰণ ইউনিট ৱাইজ দিলে ক'তো ডাউট থাকি নাযায় তেতিয়া তোমালোকক বেছিকৈ প্ৰেক্টিচ কৰিব পাৰা আৰু সেইটো তোমালোকৰ এডভান্টেজ হয় বুলি মই ভাবোঁ আৰু তেনেধৰণে তোমালোকৰ কুৱেশ্যনখিনি দিয়া হ'ব বা তোমালোকক ভিডিঅ'জখিনি দিয়া হ'ব আৰু তোমালোকে যিকোনো সময়তে আমালৈ ডাউট থকা কুৱেশ্যনখিনি সুধিব পাৰিবা মেছেজ দি থ'বা জাষ্ট ফোন কৰিব নোৱাৰা তাৰ কাৰণে এটা হোৱাটছএপ নাম্বাৰ অ'পেন কৰা হৈছে এই হোৱাটছএপ নাম্বাৰটো ভিডিঅ'ৰ থাম্বনেইলতো সকলোৱে দেখিছা বা মই ডেছক্ৰিপশ্যন বক্সতো তোমালোকক দি দিম আৰু ছাবস্ক্ৰিপশ্যনৰ এটা মিনিমাম ফিজ আছে ফিজটো এইকাৰণেই মিনিমাম বুলি কৈছোঁ কাৰণ এতিয়া যিহেতু আমাৰ অফলাইন ক্লাছ থাকে সেই অফলাইন ক্লাছবিলাকত মান্থলি যোনটো ফিজ হয় যদি আমি ফাৰ্ষ্ট ছেমিষ্টাৰ বা থাৰ্ড ছেমিষ্টাৰৰ 2খন পেপাৰৰ কথা কওঁ বা ফিফথ ছেমিষ্টাৰ 4খন পেপাৰৰ কথা কওঁ অফলাইন ক্লাছত মান্থলি যিমান ফিজ লয় সেই মান্থলি ফিজতকৈ আমি তাতকৈ কমকৈ কমপ্লিট ছমাহৰ কাৰণে বা তোমালোকক কমপ্লিট কোৰ্চটোৰ কাৰণে ফিজটো ৰখা হয় গতিকে মই আশা কৰোঁ এটা মিনিমাম ফিজ হয় সেই সকলো ষ্টুডেণ্টৰ কাৰণে এইখিনিয়ে আছিলে ক'বলগীয়া আৰু তোমালোকক নোটছখিনি PDF আকাৰে প্ৰদান কৰা হ'ব বহুতে ভাবিছে যে নোটছখিনি কেনেধৰণে লাভ কৰিব পাৰিবা নোটছখিনি PDFত তোমালোকে লাভ কৰিব পাৰিবা এইটো অৱশ্যে আগৰ ষ্টুডেণ্টখিনিয়ে জানে কিন্তু এবাৰ নতুনকৈ যিখিনি ষ্টুডেণ্টে মেছেজ দিছে সেইখিনিৰ কাৰণে কৈ আছোঁ যে নোটছখিনি তোমালোকে PDFৰ থ্ৰুৱেদি লাভ কৰিবা ঠিক আছে আজিলৈ ভিডিঅ'টো ইমানেই ধন্যবাদ